বন্ধুসৱ মই আজি ক'লৈ আহিছোঁ জানেনে বাৰু? মই অতি গৌৰৱেৰে আজি এটা এনেকুৱা অঞ্চলত উপস্থিত হ'লোহি যি সমগ্ৰ অসমৰ বাবে এটা সুখৰ কথা, এটা স্বাভিমানৰ কথা। অন্নপূৰ্ণা চিট লাইব্ৰেৰীত মই উপস্থিত হৈছোঁ আজি। এই চিট লাইব্ৰেৰী গঠন কৰোঁতা মহান বৰা মোৰ কাষত আছে। তেখেতে অহোপুৰুষাৰ্থ কৰি পেলাই আমাৰ অসমীয়া থলুৱা ধান বীজ সংৰক্ষণ কৰিছে। এই সংগ্ৰহালয়ত মই আজি উপস্থিত হৈছোঁ। তেখেতৰ আপোনাক দেখুৱাব বিচাৰিছোঁ, আপ্লুত হ'ব। কিমান প্ৰকাৰ আছে ধান? 500 বিধতকৈও বেছি প্ৰকাৰৰ ধান তেখেতে সংগ্ৰহ কৰিছে তেখেতৰ সংগ্ৰহালয়ত। ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত মহান বৰা ঢেকীয়াখোৱা নিবাসী, তেখেতৰ আজি সান্নিধ্য লভি মই এক বুজাব নোৱাৰা অনুভূতি, আপোনালোকৰ অনুভূতি ব্যক্ত কৰিব নোৱাৰোঁ। কেনেকুৱা মই সুখ বা মই আনন্দিত হৈছোঁ। এই গোটেইখিনি নামখিনি আচলতে মই পঢ়ি শুনাব নোৱাৰোঁ, আপোনালোকক মই ভিডিঅ' হিচাপে দি গৈছোঁ। চাওক, মানুহে ইচ্ছা থাকিলে সকলো কৰিব পাৰে। গতিকে তেখেতৰ ইচ্ছা আছিলে, আজি কৰি দেখুৱালে। আৰু এটা জাতিৰ বাবে এটা অতি গৌৰৱবোধ কৰিব পৰা এটা বাৰ্তা তেখেতে পৰৱৰ্তী আমাৰ যুৱচামলৈ এৰি থৈ গৈছে। এনেকৈয়ে প্ৰত্যেকবিধে এটা নতুন নতুন ধানৰ প্ৰজাতি তেখেতে সংগ্ৰহ কৰি এনেকৈ ৰাখিছে। আৰু এইখিনি কঠীয়া হিচাপে ৰাখিছে না? তেখেতৰ লগত এইখিনি কঠীয়া মূল্য নাই, এইখিনি নগজে, এইবোৰ নগজে, কিন্তু এনেকৈ ৰাখিছে না? মানে ৰাখিছোঁ। তাৰমানে বিভিন্ন ধৰণৰ মানুহ আহে যে হয়, চাবলৈ বিচাৰে, চাবৰ কাৰণে ইয়াৰ প্ৰদৰ্শনমূলক একো ঠোক তেখেতলোকে ধানবিধৰ নামৰ লগত সংলগ্ন কৰি ৰাখিছে। কণজহা অনেক আৰু মিচিৰি, পৰিমল, বৰমালভোগ, অনেক, মোৰ মনত নাই, 500 বিধ ধানৰ নাম মনত ৰাখিব নোৱাৰোঁ। আৰু তেখেতে কেনেকৈ মনলৈ এই ভাৱটো আহিলে, মহান ভাৱটো, সেইটোৱে তেখেত মহান কাম কৰিছে, গতিকে মহান নাম পাইছে নহয়। তেখেত মহান নামৰ পৰাহে মহান কাম কৰিবলৈ হয়তো নিজেই অনুপ্ৰাণিত হৈছে। নামৰ লগত কামৰ একেবাৰে সংগতি থকা পুৰুষ এইজনেই পালোঁ আৰু মহান বৰা। অলপ মহান কাম কৰা নাই। চাওক, আপোনাক নেদেখিলে বুজিব নোৱাৰে। মই নিজেই নিজকে হেৰাই গৈছোঁ, কি বুলি বুজাওঁ। চাওক, এবিধ দুবিধ নহয়। মই আশা ৰাখিছোঁ আপোনালোকে এদিন অন্য কাম এৰি থৈ এই ধানৰ বীজ সংৰক্ষণ কেন্দ্ৰলৈ এপাক মাৰিব, চালে বুজিব এজন ব্যক্তিয়ে কিমান পৰিশ্ৰমৰ অন্তত এই ধানখিনি সংৰক্ষণ কৰিবলৈ সক্ষম হ'ল। চাওক, কিমান বিধ, 500 বিধ, ধেমালি নেকি? নাম লিখা আছে প্ৰতিবিধৰে, মোৰ মনত নাই, মনত ৰাখিব নোৱাৰোঁ, গাব নোৱাৰোঁ। আপোনালোকলৈ মুঠতে মই ভিডিঅ' আকাৰে লৈ যাম, আপোনালোকে চাব আৰু মন্তব্য দিব। মহান বৰাৰ এই মহান কামক আমি কোনো ভাষাৰে প্ৰশংসা কৰিব নোৱাৰোঁ। তেখেত নিজেই এক সত্তা, স্বাধীন সত্তা, বিশেষত্ব সম্পন্ন ব্যক্তি। আমি আপ্লুত হৈছোঁ, আদৰ্শৱান ব্যক্তি। তেখেতৰ পৰা আমি বহুত শিকিবলগীয়া আছে। আমি এনে ব্যক্তিৰ সান্নিধ্যলৈ আহি মই ধন্য হ'লোঁ আজি সঁচাকৈ। আমি একোৱে কৰিব পৰা নাই, এজন সাধাৰণ যেন লগা ব্যক্তি। আপুনি দেখিলে, আমাৰ যি জীৱনৰ আজিকালি আধুনিক যুগৰ যি আমাৰ মনোবৃত্তি, তেখেত সম্পূৰ্ণ বেলেগ। হয়, তেওঁৰ মনটো আধুনিক নহ'লেনো এটা জাতিৰ বাবে এটা মহান কাম কৰি থৈ যাবলৈ তেখেতৰ মনটো কেনেকৈ সৃষ্টি হ'ল। চাওক,
শেষ কৰিব নোৱাৰোঁ ধানৰ বীজ। এদিন মই তেখেতৰ লগত ব্যক্তিজনৰ লগত মই আপোনালোকৰ লগত চিনাকি কৰি দিম, কথা পাতিব সকলোৱে, মন্তব্য দিব। দেখিছে, ইয়াৰ উপৰিও এইখিনি চাওক, এইখিনিও বেলেগ, এইখিনি চাওক, এইখিনিও বেলেগ, এবিধ বেলেগ বেলেগ এবিধ ধান, বৈশিষ্ট্যপূৰ্ণ ধান। এইটো নাভাবিব একেবিধ ধান, প্ৰত্যেকৰে বৈশিষ্ট্য আছে, নিজৰ সোৱাদ আছে, গুণ আছে, নিজৰ জাতি আছে, পৰিচয় আছে এইখিনি ধানৰ। বহুত দিনৰ পৰা ভাবি ভাবি আজি আহিলোঁ। বোলো মোৰ জীৱন আধাৰুৱা হ'ব যদিহে আজি কামভাগ মই কৰি থৈ নাযাওঁ। আমাৰ আহি থকা চামৰ যিখিনি ছাত্ৰ ছাত্ৰী, যুৱচামে কেনেকৈ এক জীৱন গঢ়িবৰ কাৰণে কি কি প্ৰয়োজন অনুভৱ কৰিব পাৰিব। খাদ্য, বস্ত্ৰ, বাসস্থানৰ উপৰিও যে আমাক এটা ব্যক্তিত্ব লাগে, আমাৰ ত্যাগেৰে জাতিটোলৈ কিবা এটা এৰি থৈ যাব লাগে, সেই কথা আমি জনা উচিত। এই ব্যক্তিসকলৰ সান্নিধ্যলৈ আহিলেহে আপুনি জানিব পাৰিব। সঁচাকৈ মই আপ্লুত হৈছোঁ। আপোনালোকেও যদি অনুভৱী, আপোনালোকৰ মনটো এদিন আহিলে নিজেই বুজি পাব মই কি কৈছোঁ। কিমান প্ৰচেষ্টা, কিমান ত্যাগ জড়িত হৈ আছে প্ৰতিমুঠি ধানত। চব আমাৰ মনলৈ কি আহে আৰু তেখেতৰ মনলৈ কি আহিল? আপুনি এবাৰ মোৰ সন্মুখলৈ আহিবনি, বেয়া নাপায় যদি? বেয়া, এখেত কিমান সাধাৰণ আপোনাক বুজাব নোৱাৰোঁ মোৰ বন্ধুসৱ। একদম এয়া মহান বৰা, তেখেতৰ কিমান পৰিশ্ৰমৰ বলত আজি এই অৱস্থা পাইছেহি। মোক অকণ ব্যক্তি কওকচোন, বন্ধুসভৰ আগত কওকচোন। মানে কি, মইতো খেতিয়কৰ পোৱালি যে, খেতিয়কৰ পোৱালি, মই খেতিয়কৰ পোৱালি হৈ পেলাই খেতিতে ধৰিলোঁ আৰু। হয়, বি এ পাছ কৰি পেলাই। এইবোৰ মানে আনুষংগিক কথা, আহি থকা কথা যে খেতিটো এতিয়া আপুনি আন্তৰিকতাই যেতিয়া খেতি গোটেই কিবা এটা কাম যেতিয়া আন্তৰিকতাই ভাল পাব, সেই কামটোৰ লগত সংলগ্ন সেই কথা বতৰাবোৰ আহিব। দেখিছিলোঁ যে সেই আমাৰ ইমান চহকী সেই যিটো খাদ্যাভাস, মানে সেই তাৰ লগত মূল বস্তুটো হৈছে ধানটো। ধান লৈ পেলাই আমাৰ অৰ্থনীতি, জাতিটো গঠন হৈছে। বহুত কথা বিশদকৈ নকওঁ আৰু। ধান লৈ আমাৰ গোটেই অৰ্থনীতি আছিলে এটা সময়ত, ধান লৈ গোটেই জাতিটো যদি আমাৰ গঠনৰ প্ৰক্ৰিয়াটোৰ কথা কওঁ, তেতিয়া ধানেই আহিব। তাৰমানে মই মোন চোন খামৰ পৰা কৈছোঁ আৰু। হয়তো চুকাফা আহি ইয়াত যদি ধানৰ খেতি নেদেখিলেহেঁতেন, তেওঁ ইয়াত নৰলে হয়। তাৰপিছত এনেকুৱা বহুত গুৰুত্ব আছে যে লাহে লাহে সেই ধানবোৰ নাইকিয়া হৈছে। ইমান মানে জাতীয় ঐতিহ্য বহন কৰা সেই ধানৰ প্ৰত্যেকটো প্ৰজাতি আমাৰ বিহু গীতত আছে, গোটেই আমাৰ ঘৰে ঘৰে আছে। সেইটো কাৰণে দেখিলোঁ। আৰু বহুতখিনি কেইবাটাও এংগল আছে যে আমাৰ যে এতিয়া যি পৰিৱেশ পৰিৱৰ্তন, তাৰ লগতো এইবোৰ সংৰক্ষণৰ কথা জড়িত হৈ আছে। সাংস্কৃতিক ঐতিহ্য বহন কৰা সেই আমাৰ চহকী সেই ভঁৰালটোৰ সংৰক্ষণৰ কথাও জড়িত হৈ আছে। আৰু আমাৰ পূৰ্বপুৰুষসকলক আমি জীয়াই ৰখাও হয়। তেওঁলোকে যিখিনি ধানৰ প্ৰজাতি খেতি কৰিছিলে, সেইখিনি তেওঁলোকক আমি ক'ত বিচাৰি পাম? এই গোটেইখিনি থলুৱা ধানৰ বেলেগ বেলেগ জেগাও আছে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সংগ্ৰহ কৰিছে আপুনি। উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্যান্য জেগাও আছে, বেছিভাগেই আমাৰ অসমত। এইখিনি কামটো কৰাটো কিমান বছৰ হ'ল আপুনি এতিয়ালৈকে? কিমান বছৰৰ পৰা কৰিছে? 20 বছৰ 22 বছৰ হ'ল ন? এতিয়ালৈকে কিমান প্ৰজাতিৰ ধান আপুনি সংগ্ৰহ কৰিলে? 500তকৈও বেছি আছে বুলি কওঁ মই। তাৰপিছত যেতিয়া 600 হ'ব, 600তকৈও বেছি আছে বুলি ক'ম। 600 ওচৰা ওচৰি আছে আৰু। আপোনাৰ ওচৰলৈ এনে ছাত্ৰ ছাত্ৰী আহে নেকি এই বিষয়ে জানিবলৈ? স্কুলৰ ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয়ৰ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন দেশৰ নাগৰিক এইবোৰ আহে। ইয়াতে বহুতে PhD কৰিছে, MSc কৰিছে, ইয়াৰ এইখন ফিল্ডত হয়। এনেকুৱা আমাৰ চৰকাৰৰ ফালৰ পৰা আপোনাক এই বিষয়ত আপুনি আগবাঢ়িব? সেইটো প্ৰশ্ন নুসুধিব। মই পাইছোঁ নাপাইছোঁ একো ক'বলৈ নিবিচাৰোঁ। সেইটো প্ৰশ্ন মই প্ৰায় এৰাই চলোঁ। ঠিকে আছে, এইটো আপোনাৰ ব্যক্তিগত বিষয়ত মই হাত নিদিওঁ। বহুত আছে শুভাকাংক্ষী, বহুতে মোক ব্যক্তিগতভাৱে সহায় কৰে। এই ঘৰটোত আমি যিটো ঘৰত আছোঁ, এইটো দাদাজনে দিছিলে। বিভিন্ন ধৰণৰ মানুহ আহে, সেইখিনি তেওঁ অভাৱটো দেখিলে বোলে ঘৰ এটা বনাই দিব। এই ল'ৰাটোৰ স্মৃতিতে দেৱজিৎ নাম, সেই দাদাজনে মোক এইটো ঘৰটো বনাই দিছে।
আৰু এনেকৈ বহুত ব্যক্তি আছে যি ব্যক্তিয়ে মোক মানে আন্তৰিকতাৰে কামটো ভাল পায়, তেখেতসকলে সহায় সহযোগিতা কৰে, মোক মনোবল বৃদ্ধি কৰে। হয়, নাম ল'লে হয়তো কাৰোবাৰ নাম থাকি যাব, সেইটো কাৰণে আজিকালি নামবোৰ নোলোৱা হ'লোঁ। হয় হয়, ভালেই কৈছে বাৰু। এটা কথা কওঁ, আপুনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈ এইটো কাৰণে নকওঁ যে সকলোৰে আন্তৰিকতা আছে বা হেৰি আছে, কাৰণ সেইখিনিৰ পৰা মই যিখিনি শক্তি সংগ্ৰহ কৰি বা সঞ্চয় কৰি মই এই কামটোত আগবাঢ়িছোঁ। গতিকে মই এই কামটো অকলে মোৰ বুলি ক'বলৈ মই নিবিচাৰোঁ। আৰু এটা আহ্বান জনাব বিচাৰোঁ যে মই পাছ ৰাখিছোঁ, এইটো বৰ ডাঙৰ কথা বুলি মই নাভাবোঁ। কিন্তু প্ৰত্যেকটো এই বীজৰ যদি এই প্ৰজাতিবোৰ আমাৰ জাতীয় সম্পদ বুলি বিবেচনা কৰি যদি কোনোবা এজনে যদি এটাও ৰাখিছে, তেন্তে জাতিটোৰ কাৰণে এটা কাম কৰিছে বুলি মই মানে অনুভৱ কৰোঁ। গতিকে আহ্বান জনাম যে যি হেৰাল থকাখিনি যাতে ভাল সুৰক্ষিত হৈ থাকক। আপুনি ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ ফালৰ পৰা কিবা আহ্বান জনাবনে জাতি গঠনত বা সংস্কৃতি গঠনত তেওঁলোকৰ কি ভূমিকা কি? কাম কৰিয়ে আছোঁ। যে এনেকুৱা এটা প্ৰজন্ম আমি বিচাৰোঁ যে যি মাটিক ভাল পায়, পানী সংৰক্ষণৰ কথা, পৰিৱেশৰ কথা, সেই আটাইখিনি ক্ষেত্ৰতে সচেতন হৈ পেলাই আগবাঢ়ে। যিহেতু আমাৰ এতিয়া এনেকুৱা কিছুমান কথা হৈছে যে পৰিৱেশ পৰিৱৰ্তনৰ ফলত গোটেই এটা বেলেগ ধৰণৰ এটা দিশলৈ গতি কৰি আছে। গতিকে তেওঁলোকে থকা ঘৰখন যে আমি যেনেকৈ ল'ৰা ছোৱালীলৈ বেংক বেলেঞ্চেই হওক বা এটা ঘৰেই হওক বনাই থৈ যাওঁ, গতিকে আমিতো চেষ্টা কৰি আছোঁ। কিন্তু তেওঁলোকেও মই এটা কথা কওঁ যে তোমালোকে থকা ঘৰখন তোমালোকে সুৰক্ষিত কৰি ভালকৈ চাফ চিকুণকৈ বা বাসোপযোগীকৈ ৰাখিব লাগিব। এই পৃথিৱীখন এটা ঘৰ বুলি ভাবা হ'লে গতিকে কথাবোৰ এনেকুৱা। সেই কথা মানে এনেকুৱা কিছুমান আমাৰ শিক্ষা পদ্ধতি আছে যিখিনিয়ে যাতে ঘাই শিপাডালৰ পৰা ল'ৰা ছোৱালীখিনি আমাৰ নৱপ্ৰজন্মখিনি বিচ্ছিন্ন হৈ নাযায়। তেনেকুৱা ধৰণে শিক্ষাৰ এটা পদ্ধতিৰে এটা কেৰিকুলামে আমি শিক্ষা দি আছোঁ। এনেকুৱাই ভাল লাগিলে আপোনালোকক লগ পাই। বহুত বহুত ধন্যবাদ। আপোনাৰ এই সোণালী জয়যাত্ৰা আমি সদায় আমিও নিজেই স্বাভিমানী, আমিও গৌৰৱ কৰোঁ আপোনাকে লৈ পেলাই, আপোনাকে আদৰ্শ ভাবি অনাগত দিনত কোনো ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা কিছুমান পদক্ষেপ লওক, আপোনাকে আদৰ্শ ভাবি আগুৱাই যাওক, জাতিটোৰ মান ৰাখক। আমি আন্দোলন এনে কিছুমান কামেই আন্দোলন গঢ়িব লাগিব। জোৰলৈ সমদাল কৰাতকৈ আমি জাতি ৰক্ষাৰ, আমি কৰ্মৰে সংস্কৃতি ৰক্ষাৰে আমি সংস্কৃতিক শ্ৰদ্ধাৰে কৰিব লাগিব, নহয় জানো? গতিকে সকলোকে আমাৰ নিজৰ অসমীয়া আমাৰ এই জাতিটোক যদি বিশ্বৰ বুকুত সক্ৰিয়ভাৱে চিনাকি দিবলৈ হয়, আমি এইখিনি কথা চিন্তা কৰিব লাগিব, এইখিনি ৰাখিব লাগিব। বাহিৰৰ পৰা সৰবৰাহ কৰি অনা বস্তুৰে আমি নিজৰ জাতিটোৰ কিবা পৰিচয় থাকিব জানো? প্ৰথমতে জাতিটো ভালকৈ পৰিচয় দিবলৈ হ'লে এই জাতীয় জীৱনটোৰ লগত, জাতীয় সংস্কৃতিৰ লগত সম্পৰ্কিত এই বস্তুৰ লগত যিকোনোৱে হওক, ধান বুলি মই ধানটোৱে লৈছোঁ, বহুতে বহুত ভাল কাম কৰি আছে কিছুমান, এইখিনি শ্ৰদ্ধা জনাটো উচিত। মানে আমি এইখিনি হৈ কাম কৰাটো ভাল। আপুনি মোৰ কিছুমান কাম আপুনি চকুত পৰিছে নি? হয়, আপুনি ভাল কাম কৰি আছে। এইটো এটা মানে সাম্প্ৰতিক সময়ত এইটো খুব প্ৰয়োজন হয় যে যিখিনি সেইখিনি তথ্য সংগ্ৰহ কৰি মানুহক জনোৱাৰ লগতে সেইখিনি সংৰক্ষণৰো এটা পদক্ষেপ যদি যিটো লৈছে এইখিনি এটা ভাল পদক্ষেপ। এই ক্ষেত্ৰত আপোনাৰ সহায় বিচাৰিম নিশ্চয়। আপোনাৰ পৰা আশা নিশ্চয় মই যিমানখিনি মোৰ সামৰ্থ্যৰ ভিতৰত মই কৰিব পাৰিম। নিজৰে মই খেতিয়ক মানুহ, বুজিছেনে? মোৰ সময় নাথাকে তেনেকৈ, তথাপিতো কেতিয়াবা যাবলগীয়া হয়। আৰু এইটো মোৰ এটা নিচা আহে, মানে এই সংৰক্ষণটো, এইটোতো পেচাটো নহয়, মোৰ ইয়াৰ পৰা পইচা নাহে। হয়, এটা সুন্দৰ সংবাদ দিলে ইয়াত মহান বৰা। মহান বৰা যেনেকৈ নাম খেতিয়ক, ঠিক মহান কাম এটা কৰি জাতিটোলৈ এটা মান হৈ গ'ল, এটা চিনাকি। আমাৰ ধানৰ কিমান চহকী হ'লোঁ চাওক, 500 বিধতকৈ অধিক ধানৰ সংৰক্ষণ কৰিছে, কঠীয়া সংৰক্ষণ কৰিছে। তেখেতৰ লগত খেতিয়কসকলৰ সদায় নিতৌ লেনদেন, সদায় নিতৌ যোগাযোগ কৰি পেলাই এই নতুন নতুন ধানবোৰ, বীজবোৰ খেতি কৰিছে, লাভৱান হৈছে। তেখেতৰ নাম্বাৰ মই সংলগ্ন কৰিম, কিবা পাতিবলগীয়া থাকিলে পাতিব পাৰিলে, আহি এবাৰ তেখেতৰ এই সংগ্ৰহালয়টো চাব বুলি মই আশা ৰাখিলোঁ। বন্ধুসকল, আজিলৈ ইমানেই, ধন্যবাদ।